नमस्कार मैं मजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পৰীক্ষা শেষ হোৱাৰ লগে লগে অনুষ্ঠিত কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ দল। পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ গৰজি উঠিল এপিচিচিৰ সভাপতি ভূপেন বৰা। পৰীক্ষা শেষ হোৱাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত নকৰিলে কোৰ্টত মুখ থেকেচা খাব বিজেপিয়ে। এইবাৰৰ নিৰ্বাচন নহ'লে পঞ্চায়তৰ নামত আবণ্টিত 1100 কোটি টকা কেন্দ্ৰই লৈ যাব। চৰকাৰৰ অৱহেলাৰ চৰিত্ৰৰ বাবে এই ধন ঘূৰি যাবলৈ দিব নোৱাৰোঁ। 22 মাৰ্চৰ পিছত চৰকাৰৰ বিৰুদ্ধে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই বিজেপিৰ চকী লৰিবলৈ আৰম্ভ হ'ব। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ। আৰু সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ কংগ্ৰেছৰ। পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ এইদৰে গৰজি উঠিল এপিচিচিৰ সভাপতি ভূপেন বৰা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই পৃথিৱীলৈ ঘূৰি আহিব মহাকাশত আবদ্ধ হৈ পৰা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। 16 মাৰ্চত পৃথিৱীলৈ ঘূৰি আহিব এই দুয়োগৰাকী মহাকাশচাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সদৰি কৰিলে এই তথ্য। নাছাই ঘোষণা কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন। 12 মাৰ্চত সুনিতা আৰু উইলমৰক উভতাই আনিবলৈ উৰা মাৰিব বিশেষ মহাকাশযান। আৰু 16 মাৰ্চত এই দুই মহাকাশচাৰীক লৈ পৃথিৱীত উপস্থিত হ'ব নাছাৰ সেই বিশেষ যানখন। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে এক নাভুত নাচৰুত ঘটনা। এইবাৰ কবৰস্থানৰ পৰাই চুৰি হ'ল 3টাকৈ নৰকংকাল। কোনে আৰু কিয় কবৰ খান্দি চুৰি কৰি নিলে কবৰত থকা কংকাল? সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত। এইবাৰ কবৰস্থানৰ পৰাই চুৰি হ'ল 3টাকৈ নৰকংকাল। ৰাজ্যত সংঘটিত হৈছে আন এক নাভুত নাচৰুত ঘটনা। 3টা কংকালৰ অৱশিষ্ট কবৰ খান্দি লৈ গ'ল অচিনাক্ত লোকে। কংকালকেইটা আছিল এগৰাকী মহিলা আৰু 2জন পুৰুষৰ। ওদালগুৰিৰ আংৰাজুলি বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানত এই ঘটনা সংঘটিত হৈছে। চুৰি হ'ল সোণাৰ নাৰ্জাৰী, ফানিজা ৰাভা আৰু হাবাচী বসুমতাৰীৰ কংকাল। কোনে আৰু কিয় কবৰ খান্দি চুৰি কৰি নিলে কবৰত থকা এই কংকাল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰু এই চাঞ্চল্যকৰ চুৰিৰ ঘটনাক লৈ এতিয়া ব্যাপক চৰ্চা আৰু কৌতূহল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চেম্পিয়নছ ট্ৰফিৰ ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলি। ডুবাইত অন্তিম অনুশীলন চলি থকাৰ মাজতে ভয়ংকৰ অঘটন। চেম্পিয়নছ ট্ৰফিৰ ফাইনেলৰ পূৰ্বে ভাৰতীয়লৈ দুখবৰ। ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলি। ডুবাইত অন্তিম অনুশীলন চলি থকাৰ মাজতে ভয়ংকৰ অঘটন। বেটিং কৰি থকা অৱস্থাত আঁঠুত আঘাত পায় কিং কোহলিয়ে। আৰু আঘাতৰ লগে লগে অনুশীলন বন্ধ কৰে তাৰকাগৰাকীয়ে। পৰৱৰ্তী সময়ত তাৰকাগৰাকীৰ সৈতে ব্যস্ত হৈ পৰে ফিজিঅ' টীম। আৰু ইতিমধ্যে ফিজিঅ' টীমৰ সম্পন্ন হৈছে প্ৰাৰম্ভিক পৰীক্ষা। কোহলিৰ আঘাতৰ খবৰত শংকিত হৈ পৰিছে অধিনায়ক ৰোহিত শৰ্মা। লগতে উদ্বিগ্ন হৈ পৰিছে প্ৰশিক্ষক গৌতম গম্ভীৰো। ফিজিঅ' টীমৰ চিকিৎসাত ফাইনেলত অৱতীৰ্ণ হোৱাৰ আশংকা কোহলিৰ। আৰু বৰ্তমান বিপদমুক্ত বিৰাট কোহলি। পৰৱৰ্তী খবৰ, বিজেপি নেতাক 40 বছৰৰ কাৰাদণ্ড। অষ্ট্ৰেলিয়াত 5গৰাকী দক্ষিণ কোৰিয়াৰ মহিলাক ধৰ্ষণৰ অপৰাধত বিজেপি নেতাক 40 বছৰৰ কাৰাদণ্ড। অভাৰচিজ ফ্ৰেণ্ডছ অৱ বিজেপি সংগঠনৰ অষ্ট্ৰেলিয়া শাখাৰ অন্যতম প্ৰতিষ্ঠাপক বালেজ ধনখৰক কোৰিয়াৰ 5গৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত 40 বছৰৰ কাৰাদণ্ড বিহা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱেয়াৰে প্ৰকাশ কৰা তথ্য অনুসৰি ধনখৰৰ বিৰুদ্ধে ধৰ্ষণৰ 13টা, ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ উদ্দেশ্যেৰে মাদক পদাৰ্থ প্ৰয়োগ কৰাৰ 6টা অভিযোগ আৰু সন্মতি অবিহনে অন্তৰংগ ভিডিঅ' ৰেকৰ্ডিং কৰাৰ 17টা আৰু অশ্লীল আক্ৰমণৰ 3টা অভিযোগ আছে।
মুঠতে 2018 চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱা 39টা অপৰাধৰ অভিযোগত ধনখৰক অভিযুক্ত কৰা হৈছিল। 2023 চনৰ এপ্ৰিল মাহত ছিডনীৰ জুৰীয়ে তেওঁক 39টা অভিযোগৰ আটাইকেইটাৰ ভিতৰত দোষী বুলি ঘোষণা কৰিছিল। খবৰ অনুসৰি ধনখৰে তেওঁৰ এপাৰ্টমেণ্টৰ ওচৰতে থকা ছিডনীৰ হিলটন হোটেলৰ বাৰত কোৰিয়ানৰ পৰা ইংৰাজীলৈ অনুবাদৰ কামৰ বাবে তেওঁৰ চাকৰিৰ বিজ্ঞাপনৰ উত্তৰ দিয়া মহিলাসকলক লগ পাইছিল। তেওঁ মহিলাসকলক ড্ৰাগছ খুৱাই একেখন হোটেলতে ধৰ্ষণ কৰিছিল আৰু অপৰাধৰ চিত্ৰগ্ৰহণ কৰিছিল। তদন্তকাৰীয়ে তেওঁৰ এপাৰ্টমেণ্টত চিত্ৰগ্ৰহণ কৰা ৰেকৰ্ডিঙৰ বিপুল প্ৰমাণ পাইছিল। জিলা আদালতৰ ন্যায়াধীশ মাইকেল কিঙে এই সন্দৰ্ভত কয় যে 9 নিউজৰ মতে তেওঁ নিউ সাউথ ৱেলছৰ কোনো ধৰণৰ অপৰাধৰ পৰিসৰ বিচাৰি উলিয়াব পৰা নাই। বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ধনখৰৰ ঘনিষ্ঠতাক অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে লক্ষ্য কৰিছে। 9 নিউজে প্ৰকাশ কৰা তথ্য অনুসৰি 2018 চনত গ্ৰেপ্তাৰ নোহোৱালৈকে ধনখৰ ভাৰত অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ মাজত অতিশয় সন্মানীয় আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দলৰ এটা ছেটেলাইট গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ হিন্দু কাউন্সিলৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল। আৰু 2014 চনত ছিডনীত মোদীৰ অভ্যৰ্থনাৰ আয়োজনত বিজেপিৰ বহিৰ্ৰাজ্যৰ বন্ধুই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। মাৰ্চ মাহত যেতিয়া ধনখৰৰ অপৰাধৰ খবৰ প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল, তেতিয়া সংগঠনটোৱে টুইট কৰিছিল যে 2018 চনত ধনখৰে পদত্যাগ কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ৰেলৰ খুন্দাত মৃত্যু মাতৃ-কন্যাৰ। ৰেলপথত উদ্ধাৰ হৈছে মাতৃ আৰু কন্যাৰ মৃতদেহ। বকৰ ৰেলপথত একেলগে উদ্ধাৰ হৈছে কিশোৰী আৰু মহিলাৰ মৃতদেহ আৰু মৃত দুয়োগৰাকী সম্পৰ্কত মাতৃ আৰু কন্যা বুলি সন্দেহ কৰা হৈছে। কামাখ্যা যোগীগোপা ৰেলপথত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰিব নোৱাৰিব। মুকলিকৈ গৈ বিজেপিৰ হৈ কাম কৰক। দলক সংশোধন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰয়োজনত দলৰ পৰা 20-30 জনক উলিয়াই দিয়া হ'ব। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। এইবাৰ পৃথিৱীৰ দিশে আহি আছে 300 ফুট বৃহৎ আকাৰৰ বৃহৎ গ্ৰহাণু। এই গ্ৰহাণুৱে পৃথিৱী নাইবা চন্দ্ৰত খুন্দা মাৰিলেই সৃষ্টি হ'ব পাৰে মহাপ্ৰলয়ৰ। এই সন্দৰ্ভত চিন্তিত হৈ পৰিছে বিজ্ঞানীসকল। পৃথিৱীৰ দিশে আহি আছে বৃহৎ গ্ৰহাণু। 300 ফুট বৃহৎ আকাৰৰ এই গ্ৰহাণু আহিছে পৃথিৱীৰ দিশে। নাছাৰ তৰফৰ পৰা এই সন্দৰ্ভত প্ৰকাশ কৰা হৈছে তথ্য। 2032 চনৰ 22 ডিচেম্বৰত এই গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত। বৃহৎ আকাৰৰ এই গ্ৰহাণুটোৰ নাম দিয়া হৈছে 2024 YR4। পৃথিৱী নাইবা চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা আছে এই গ্ৰহাণুটিয়ে। পৃথিৱী নাইবা চন্দ্ৰত খুন্দা মৰাৰ ফলত সৃষ্টি হ'ব পাৰে মহাপ্ৰলয়ৰ। পৃথিৱী নাইবা চন্দ্ৰত খুন্দা মাৰিলেই সৃষ্টি হ'ব পাৰে ভয়ংকৰ বা ভয়াৱহ পৰিৱেশৰ। আৰু এনেবোৰ কাৰণতেই এই গ্ৰহাণুৰ ওপৰত নজৰ ৰাখিছে নাছাই। উল্লেখযোগ্য যে এটাৰ পিছত আন এটাকৈ প্ৰাকৃতিক দুৰ্যোগৰ মাজত বিশ্ববাসীক চিন্তাত পেলাইছে এই খবৰে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ বেয়া খবৰ। অসমত হ্ৰাস পাইছে কৃষিভূমি। বিধানসভাত এই তথ্য প্ৰকাশ কৰিলে মন্ত্ৰী অশোক সিংহালে। শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে উল্লেখ কৰে যে 2015-16 চনৰ পৰা যোৱা 9 বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত সিংহলে এই সন্দৰ্ভত কয় যে 2015-16 চনত ৰাজ্যৰ মুঠ কৃষিভূমি আছিল 35.09 লাখ হেক্টৰ, যিটো 2024-25 চনত 34.94 লাখ হেক্টৰলৈ হ্ৰাস পাইছে। তেওঁ লগতে কয় যে একে সময়ছোৱাত নিকা কৃষিভূমি 28.01 লাখ হেক্টৰৰ পৰা 28.62 লাখ হেক্টৰলৈ সামান্যভাৱে বৃদ্ধি পাইছে। সিংহলে লগতে কয় যে 2015-16 চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে 3.25 লাখ হেক্টৰ আৰু 4.55 লাখ হেক্টৰ আছিল, যিটো ৰাজ্যৰ মুঠ কৃষিভূমিৰ 11.60% আছিল। 2024-25 চনত নিকা জলসিঞ্চিত ভূমি আৰু মুঠ জলসিঞ্চিত ভূমি ক্ৰমে
6.95 লাখ হেক্টৰ আৰু 8.80 লাখ হেক্টৰ আছিল, যিটো মুঠ কৃষিভূমিৰ 24.28% বুলিও মন্ত্ৰীজনে উল্লেখ কৰে।